Hello friends, আপোনালোকৰ ভালনে? নিশ্চয় সকলোৰে ভাল। বন্ধুসকল, মই আকৌ আজি আহিছোঁ আপোনালোকৰ ওচৰত এটা খুব ধুনীয়া বিষয়টো হ'ল PF, Provident Fund। আপুনি ধৰক কোনোবা এটা কোম্পানীত চাকৰি কৰে, কোনোবা এটা প্ৰাইভেট কোম্পানীত চাকৰি কৰে, আৰু সেই কোম্পানীটো যেতিয়া এৰি বেলেগ এটা কোম্পানীত সোমাব বিচাৰে, তেতিয়া আপোনাৰ আগৰ কোম্পানীৰ PFৰ পইচাখিনি লৈ আপুনি PFৰ পইচাখিনি উইথড্ৰ কৰাৰ সময়ত বহুতো সমস্যাৰ সন্মুখীন হয়। গতিকে এই সমস্যাখিনি সমাধান কেনেকৈ কৰে মই সেইটো আজি ডিসক্ৰাইব কৰিম। মাত্ৰ 7 দিনৰ ভিতৰত আপুনি কেনেকৈ আপোনাৰ PFৰ পইচা ওলাব পাৰে মই সেইটো বিষয়লৈ আজি ষ্টেপ বাই ষ্টেপ আপোনালোকক শিকাই দিম। গতিকে মূল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনাক কওঁ, যিহেতু মোৰ চেনেলটো নতুন, আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক আৰু লাইক কৰক। তো বন্ধুসকল, আৰম্ভ কৰিছোঁ। PF উইথড্ৰ অনলাইন যোগে কৰিবৰ কাৰণে প্ৰথমতে কৰিব লগা কামখিনি হ'ল আপোনাৰ কোম্পানীৰ পে স্লিপত থকা UAN নাম্বাৰ, যেটো ইউনিভাৰ্সেল একাউণ্ট নাম্বাৰ থাকে, সেই নাম্বাৰটো আপুনি এটা পঢ়ি টুকি লওক। সেকেন্ডলি আধাৰ কাৰ্ডটো সকলোতকৈ ইম্পৰ্টেণ্ট। আধাৰ কাৰ্ড নোহোৱাকৈ আপুনি অনলাইন যোগে PF এপ্লাই কৰিব নোৱাৰে। আৰু থাৰ্ডলি হ'ল পেন কাৰ্ডটো হ'ল মেণ্ডেটৰী। গতিকে পেন কাৰ্ড, এই তিনিটা বস্তু আপুনি ৰেডি ৰাখক। তাৰ পাছত আপোনাৰ PFৰ পইচা 7 দিনৰ ভিতৰত আপুনি খুব ধুনীয়াকৈ আপোনাৰ একাউণ্টত ভৰাব পাৰে। তো বন্ধুসকল, আপোনাৰ প্ৰথমে কৰিব লগা হ'ল আপুনি গুগলত গৈ EPF বুলি সাৰ্চ কৰিব, আৰু ইয়াত চাওক epfindia.gov.in বুলি এটা অপশ্যন আহিছে, এইটো আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এই পেজটো খুলি যাব। এই পেজটোত চাওক, ইয়াৰ লেফ্ট ছাইডে আৱাৰ ছাৰ্ভিচ বুলি এটা অপশ্যন আছে, ইয়াত ফৰ এমপ্লয়িজ 2 নম্বৰটো আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এই পেজটো খুলিব। এতিয়া আপুনি চাওক, ইয়াত সাৰ্ভিসেছত আপোনাৰ সেকেন্ড নম্বৰ অপশ্যনটো মেম্বাৰ UAN নম্বৰ বুলি আছে, UAN অনলাইন সাৰ্ভিস বুলি আছে, ইয়াত আপুনি ক্লিক কৰক। ক্লিক কৰি দিয়াৰ লগে লগে এই পেজটো খুলিব। এইটো হ'ল UAN যিটো পৰ্টাল, সেইটো হ'ল মেইন পেজটো খোলাৰ লগে লগে আপোনাৰ ইয়াত ৰাইট সাইডে চাব এক্টিভ UAN বুলি অপশ্যন আছে, ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াত যিবোৰ আহিছে চাওক, UAN এণ্টাৰ মেম্বাৰ আইডি আপোনাৰ যিটো PF যিটো নাম্বাৰ থাকিব, সেই নাম্বাৰটো ৰেগিয়ন অফিচ, এই সকলোবোৰ আপুনি ইয়াত ফিল কৰিব, বা আধাৰ নাম্বাৰটো ইয়াত দিব, আৰু পেন নাম্বাৰটো দিয়াৰ পাছত আপুনি ইয়াত গেট অথৰাইজেশ্যন পিন, আপুনি এইটো মাৰি দিয়াৰ পিছত আপোনাৰ এটা পিন নাম্বাৰ আহিব UANৰ। সেই পিন নাম্বাৰটো আপুনি ছেভ কৰি ৰাখিব, কাৰণ আপুনি পাছলৈ গৈ যেতিয়া UAN যিটো আপোনাৰ একাউণ্টটো খুলিব, তেতিয়া এই পিন নম্বৰটো আপোনাৰ প্ৰয়োজন হ'ব। গতিকে এইটো হ'ল আপোনাৰ সেকেন্ড ষ্টেপ। এতিয়া আপোনাৰ 40% কাম শেষ হৈ গ'ল। মই নেক্সট ষ্টেপত যাম। এতিয়া UAN নাম্বাৰটো যেতিয়া আপোনাৰ এক্টিভ হ'ব, এক্টিভ হোৱাৰ পাছত আপুনি আকৌ আপোনাৰ UAN পেজত আহিব। অহাৰ পাছত আপোনাৰ UAN নাম্বাৰটো ইয়াত বহাব। আপোনাৰ পাছৱৰ্ড আৰু UAN নাম্বাৰ দিয়াৰ পাছত আপোনাৰ এই পেজটো খুলিব। এইটো হ'ল আপোনাৰ একাউণ্টটো খোলাৰ পাছত আপোনাৰ আটাইতকৈ যি গুৰুত্বপূৰ্ণ কাম সেইটো কৰিব লগা হ'ল যে ইয়াত মেনেজ বুলি এটা অপশ্যন আছে, চাব 3 নম্বৰটো মেনেজত আপুনি ক্লিক কৰাৰ পাছত ইয়াত KYC বুলি এটা অপশ্যন আহিব, আপুনি KYCত ক্লিক কৰিব লাগিব। KYCত ক্লিক কৰাৰ পাছত ইয়াত চাওক বেংক, পেন, আধাৰ, পাছৱৰ্ড এইবোৰ অপশ্যন আহিব। ইয়াত আপুনি বেংক, পেন আৰু আধাৰ এই তিনিটা অপশ্যন আপুনি ক্লিক কৰি ইয়াত আপোনাৰ ডকুমেণ্ট নাম্বাৰ, আপোনাৰ যিটো বেংক একাউণ্ট নাম্বাৰ আছে আৰু আপোনাৰ নামটো কি আছে, সেইবোৰ এই তিনিটা বস্তু আপুনি ভালদৰে ফিল আপ কৰিব লাগিব। আৰু লগতে বেংকৰ যিটো কোম্পানীত আপুনি আগতে কাম কৰিছে আৰু যিটো আপোনাৰ বেংক একাউণ্টত আপোনাৰ চেলাৰী আহিছে, সেইটোৰ IFSC কোডটো দি তাৰপিছত আপুনি ইয়াত ছেভ অপশ্যনত যাব লাগিব। ছেভ অপশ্যনত যোৱাৰ পাছত এইটো অফিচত ভেৰিফাইৰ কাৰণে যাব। 3 দিন পিছত এইটো ভেৰিফাই হ'ব, 3-4 দিনমান লাগিব। তাৰপিছত আপুনি এই কামখিনি হোৱাৰ লগে লগে আপুনি ধৰি ল'ব পাৰে যে আপোনাৰ 90% কাম সম্পূৰ্ণ হৈ গ'ল। এতিয়া আমি একেবাৰে লাষ্ট ষ্টেজত যাম। আপোনাৰ UAN নাম্বাৰটো আৰু ডকুমেণ্ট বেংক, পেন আৰু আধাৰ নম্বৰ আপোনাৰ PF অফিচৰ ফালৰ পৰা যদি ভেৰিফাই হৈ যায়, তাৰপিছত আপুনি আকৌ আপোনাৰ একাউণ্টত যাব লাগিব, গৈ অনলাইন সাৰ্ভিস অপশ্যনত যাব লাগিব, আৰু ইয়াত ক্লেইম বুলি এটা অপশ্যন আছে, ক্লেইমত যাব লাগিব। ক্লেইমত আপুনি ক্লিক কৰক। ক্লেইমত ক্লিক কৰাৰ পাছত চাব এই অপশ্যন কেইটা আহিব। ইয়াত আপোনাৰ ইয়াত চাওক বেংক একাউণ্ট নম্বৰ বুলি এটা অপশ্যন আছে। ইয়াত বেংক একাউণ্টৰ আপোনাৰ 4 ডিজিট একাউণ্ট নম্বৰৰ 4টা ডিজিট আপুনি হেৰি কৰি ইয়াত ভেৰিফাই বুলি মাৰি দিব। মাৰি দিয়াৰ পিছত
চাব ইয়াত ফৰ্ম 19 আহিব আৰু ফৰ্ম 31 আহিব সেই দুয়োটা ফৰ্ম আপুনি ফিল আপ কৰিব লাগিব আৰু আপুনি কোম্পানীত কাম কৰাৰ সময়ত আপুনি যিটো এড্ৰেছ দিছিল সেই এড্ৰেছত আপুনি ফিল আপ কৰিব লাগিব তেতিয়াহে আপোনাৰ চেংচন হ'ব নহ'লে এইটো ৰিজেক্টেড হৈ যাব পিএফ অফিচৰ পৰা তাৰপিছত আপুনি ফৰ্ম ফিল আপ কৰাৰ পাছত আপুনি ছাবমিট কৰিব ছাবমিট হোৱাৰ পিছত এই পিএফ অফিচত গৈ পাব পিএফ অফিচত গৈ পোৱাৰ 3 বা 4 দিনৰ ভিতৰত আপোনাৰ পইচাখিনি একাউণ্টত জমা হৈ যাব গতিকে এইখিনি আছিল টোটেল প্ৰচেছ অনলাইন প্ৰচেছ গতিকে বন্ধুসকল আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ধন্যবাদ